সম্প্ৰীতি লাগিব ইজনে সিজনক আন্তৰিকতাৰে ভাল পাব লাগিব ইজন আজি কেলে উন্নতি পথত কিমান বছৰৰ মূৰত আজি ৰাকেশ শৰ্মা বিজ্ঞানী ৰাকেশ শৰ্মাৰ পিছত কিমান বছৰৰ পাছত কিমান সাধনাৰ পাছত ভাৰতৰ বিজ্ঞানী মহাকাশত এতিয়াও আছে আৰু বহুত শিক্ষিত যুৱক অসমৰ পৰা ওলাইছে শিৱসাগৰ জিলাৰ পৰা ওলাইছে মই এই কথাকে মই কৈছোঁ যে আমাৰ মাজত সম্প্ৰীতি শান্তি থাকিলে হৈ গ'ল বাকী চব নিজে নিজে হৈ থাকিব এখন বাস্তৱ ছবি ৰংপুৰ বাৰ্তা বাস্তৱ ছবি হাতত লৈ আছোঁ ৰংপুৰ বাৰ্তা ক'ৰ পৰা ওলাইছে যে যোগাযোগৰ ঠিকনা ৰংপুৰ বাৰ্তা মুখ্য কাৰ্যালয় কুজিবালি হাঁহচৰা দাগ হাঁহচৰা শিৱসাগৰ কুজিবালি হাঁহচৰা ইয়াত গুৱাহাটী বুলি লিখা নাই ইয়াত শিৱসাগৰ বুলি লিখা নাই দিছপুৰ লিখা নাই এই বাতৰি কাকতখন কিমান ভাল কাম কৰিছে এইখন চিনাকি এইখন কোনে কিমান বছৰ বছৰ উলিয়াই আছে বজেন ফুকন ডাঙৰী নিচিনা বহুত নমস্য ব্যক্তি আছে ইয়াত আপোনালোকে ইয়াত ছাত্ৰ ছাত্ৰীসকলক নিজৰ পুত্ৰ কন্যাক অংশগ্ৰহণ কৰোৱাৰ মানে অনুষ্ঠানটো ভাল পোৱা অনুষ্ঠানটো কিবা এটা হওক আজি অনুষ্ঠানটো সফল হোৱা মানে আপোনালোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰা মানে অনুষ্ঠানটো স্থায়িত্বতা পাব শিক্ষকসকলে অনুপ্ৰেৰণা পাব কাম কৰিব ইয়াত গ্ৰীষ্মকালীন বন্ধ আপোনালোকো বহুত শিক্ষয়িত্ৰী আছে ইয়াৰ মাজত আৰু আপোনালোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ নিজৰ পুত্ৰ কন্যা ছাত্ৰ ছাত্ৰীসকলক চকু কাণ দিব ময়ো দিওঁ মোৰ ছোৱালী দুজনী এইটো কাৰণে দিবলগীয়া হৈছে সিদিনা চেকাৰ পৰা হাতীমূৰীয়া এটা ঘটনা হৈ গৈছে ক'লৈ গৈছে মোৰ ল'ৰাটো ক'লৈ গৈছে মোৰ ছোৱালীজনী ক'লৈ গৈছে খবৰ ৰাখিব লাগিব চকুৰ আগত নহয় খবৰ খাতি থাকিব লাগিব যাওঁগৈ দে বুলি ক'লে ফটকৈ যাবলৈ নিদিব এতিয়া এইবিলাক নোহোৱা হৈছে কাৰণ এতিয়া গ্ৰীষ্মকালীন বন্ধত বিভিন্ন ধৰণৰ প্ৰতিভা বিকাশ কৰাৰ সময় আৰু প্ৰতিভা বিকাশ কৰাৰ সময় সমাগত আৰু প্ৰতিভা বিকাশ কৰাটো আগতে অতিৰিক্ত আছিল এতিয়া বাধ্যতামূলক হ'ল যিটো আমাৰ শিক্ষা ব্যৱস্থা নতুন যিটো শিক্ষানীতিয়ে কৈছে যে প্ৰতিভা বিকাশটো এতিয়া অতিৰিক্ত নহয় বাধ্যতামূলক আৰু আজিকালি খেলি আগবাঢ়িব পাৰি গান গাই আগবাঢ়িব পাৰি নাচি বাগি আগবাঢ়িব পাৰি ধন্যবাদ চিৰশ্ৰেণী ভাষা জননী